ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 9ৰ গতি বিষয়ক পাঠটো ইয়াৰ আগতে ইয়ালৈকে হৈছিলে এই প্ৰশ্নবিলাক কৰি দিয়া হৈছে তোমালোকে চাই ল'বা যদি কোনোবাটো এই প্ৰশ্নকেইটা পোৱা নাছিলা তেতিয়াহ'লে কৈ দিবা মই কৈ দিম আসলতে ক্লাছত এইবিলাক কৈ দিয়া হৈছিলে এতিয়া আমি আৰম্ভ কৰিম আজি সুষম বৃত্তীয় গতিৰ পৰা সুষম বৃত্তীয় গতিনো কি আমি অকমান পৰিচাম চাবা বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটিলে আমি বস্তুটো ত্বৰণ হোৱা বুলি কওঁ ত্বৰণৰ সূত্ৰটো কি আছিল a = b - u/t আছিল আছেনে মনত ত্বৰণ a = b - u/t আছিল অৰ্থাৎ এটো হৈছে বেগৰ পৰিৱৰ্তন আমি v - u বুলি ক'লে বেগৰ পৰিৱৰ্তন বুজাব এটো আছিল অন্তিম বেগ মনত পেলাবা এটো আছিল আদি বেগ যেতিয়া অন্তিম বেগ আৰু আদি বেগৰ পাৰ্থক্য আমি কি কওঁ বেগৰ পাৰ্থক্য বুলি কওঁ এটো হৈছে অন্তিম বেগৰ পৰা আদি বেগ আমি কি কৰো বিয়োগ কৰো এটো কয় বেগৰ পাৰ্থক্য আৰু যেতিয়া আমি এই বেগৰ পাৰ্থক্য আমি সময়ৰে যেতিয়া হৰণ কৰিম অৰ্থাৎ আদি বেগৰ পৰা অন্তিম বেগলৈ কিমান সময় লাগিছিল সেই সময়খিনি দি যেতিয়া আমি হৰণ কৰিম তেতিয়া আমি কি পাও তাক আমি কি বুলি কওঁ ত্বৰণ বা ইংৰাজীত এক্সেলাৰেশন বুলি কওঁ অৰ্থাৎ বেগৰ পৰিৱৰ্তন এটো হৈছে সময় বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কৈছিল আমি ত্বৰণ বুলি কৈছিল এইবিলাক আগতে কোৱা হৈছে মনত পেলাই লবা এতিয়া বেগৰ মান নাইবা গতিৰ দিশ নাইবা দুটা হলনি হয় বস্তুৰ বেগৰ পৰিৱৰ্তন ঘটে কেনেকৈ ঘটে বেগৰ মান বা গতিৰ দিশ বেগৰ মান এটা বস্তু বহুত স্পিডত গৈ আছিল তাৰ পিছত কি হল তাৰ বেগ কমি গলে কি হ'ব কমি যাব পাৰে বা গতিৰ দিশ নাইবা দুটা হলনি হয় বস্তুৰ বেগৰ পৰিৱৰ্তন ঘটে যদি বেগ কমি যায় তেতিয়াও আমি পৰিৱৰ্তন ঘটা বুলি কম আৰু যদি গতিৰ দিশ হলনি হয় এই গতিৰ দিশৰ কথাটো অকমান ভালকে মন কৰিবা যে গতিৰ দিশনো কেনেকৈ হলনি হয় গতিৰ দিশ তুমি চাবা এটা একাবেকা ৰাস্তাত তুমি গৈ আছা বেছি যদি একাবেকা হয় তুমি খুব স্পিডত যাব নোৱাৰিবা বা তুমি এটা ষ্ট্ৰেট ৰাস্তা দি গৈ আছিলা গৈ থাকি তুমি এটা কি টাৰ্নিং এটা পালা এই টাৰ্নিংটো বৰ শাৰ্প টাৰ্নিং হয় সেই টাৰ্নিংটো তুমি কি কৰিব লাগিব স্পিডটো কমাই দিব লাগিব হয় অৰ্থাৎ তোমাৰ টাৰ্নিংটো দিখলনি হল না নাই দিখলনি হল দিখলনি হলে তোমাৰ কি হ'ব দিখলনি হলে তোমাৰ গতিৰো কি হ'ব বেগৰ পৰিৱৰ্তন হ'ব তুমি এনে এটা পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব পাৰিবানে যত বস্তুৰ বেগৰ মান হলনি নহয় কেৱল গতিৰ দিশে হলনি হয় এতিয়া আমি এই বিষয়ে আমি ইয়াতে পঢ়িম চাবা এজন মানুহে ইয়াৰ পৰা ইয়াতে a b c d দিয়া আছে আমি যেহেতু বাওফালৰ পৰা এনেকৈ আৰম্ভ কৰিলে আমাৰ বুজিব সুবিধা হয় আমি এইফালৰ পৰা গতি কৰা বুলি ধৰি লম এতিয়া চাবা এজন মানুহে যদি ইয়াৰ পৰা যদি গতি আৰম্ভ কৰে তেতিয়া হলে কি হ'ব প্ৰথমতে তেওঁ 1 2 3 তিনিটা ফাজ ঘূৰি তেওঁ এখিনি পাব এটা আয়তাকাৰ পথত যদি কি হয় তাৰ পিছত যদি হৰভুজ হয় হৰভুজ মানে হৈছে কি কোনবিলাক বা ফাজবিলাক তোমাৰ ইয়াতে কেইটা আছে 1 2 3 4 5 6 হয় গতিকে এই যদি 1 2 3 4 5 6 নহয় ছয়টা কোণত যদি ঘূৰিব লগা হয় ইয়াৰ পৰা আৰম্ভ কৰিলে এইটো 1 2 3 4 5 যিমানে এনেকুৱা কি হ'ব তোমাৰ ভাজ হ'ব সেই টাৰ্নিং বিলাকত বা ভাজ বিলাকত কি কৰিব লাগিব স্পিড কমাই দিব লাগিব গতিকে কি হ'ব বেগৰ মানটো হলনি হ'ব বেগৰ মানটো এইবিলাকত কি হ'ব কমি যাব তেনেকৈ তো হৰভুজ আছিল তাৰ পিছত যদি অষ্টভুজ হয় ইয়াতে কেইটা আছে 8টা আছে 1 2 3 4 5 6 7 8 গতিকে তেনেকুৱাকৈ যদি কি হয় 8টা এনেকৈ টাৰ্নিং ল'বলগীয়া হয় ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে অৱশ্যে টাৰ্নিং ল'ব নালাগে বাকি 7টা কৰিব লাগিব তেতিয়া কি হ'ব ইয়াৰ স্পিডটো কি হ'ব গতিবেগটো বহুত কমি যাব গতিকে আমি ইয়াৰ পৰা কি শিকিলো যে যিমানে কি হ'ব তোমাৰ ফাজ বেছি হ'ব যিমানে হি দিশ সলনি কৰিব লাগিব সিমানে কি হ'ব তাৰ বেগ কি হ'ব কমি যাব এতিয়া আমি এনেকৈ যদি বঢ়াই গৈ এনেকুৱা বৃত্তীয়তাৰ নিচিনা কৰি লওঁ তেতিয়া বাৰু কি হ'ব অকমান ভাবি যাবা যে যদি তুমি গোলাকাৰ কৰি দিও সম্পূৰ্ণ বৃত্তীয় আকাৰ কৰি দিও তেতিয়া কি হ'ব ইয়াৰ প্ৰতিটো বিন্দুতে ই দিশ সলনি কৰিব লাগিব প্ৰতিটো বিন্দুত ই দিশ সলনি কৰে তেতিয়া কি হ'ব তোমাৰ ইয়াতে যিমান স্পিডত গৈছিল ইমান গৈছিল ইয়াতে হয়তো আৰু কি হ'ব কমি যাব কাৰণ দিশ সলনি কৰিছে নহয় দিশ সলনি কৰাৰ লগে লগে গতিবেগৰ ওপৰতো প্ৰভাৱ পৰিব হয় সো কি হ'ব যে আমি ইয়াৰ পৰা গম পালো যে কি গতিৰ যদি দিশৰ সলনি হৈ থাকে তেতিয়াহলে কি হ'ব তাৰ প্ৰভাৱ বেগৰ ওপৰতো পৰে এতিয়া অকনমান চাবা কিতাপত ইয়াতে দিয়া আছে বন্ধ পথেদি গতিশীল বস্তু এটাৰ গতিৰ বিষয়ে আলোচনা কৰিব ওলাইছো চিত্ৰ 8.9 ত দেখুৱাৰ দৰে আগৰটোৰ কথা হৈছে দৌৰবিদ এজনৰ আয়তাকাৰ পথ কোনটো আছিল মন কৰি যাবা আয়তাকাৰ পথ এটো আছিল হয়
আয়তাকাৰ পথত কি দেখুৱাইছে, ই গতি কৰা দেখুৱাইছে। মই মাতি দিছোঁ তোমালোকে, ইয়াতে মই বুজাই মাতি দিম, তোমালোকে কিতাপখন চাই ল'বা। দৌৰবিদ এজনৰ আয়তাকাৰ পথ ABCD বাছি লোৱা হৈছে। ABCD বাছি লোৱা হৈছে, লোৱাৰ কি কৰাইছে, ধৰা হওক দৌৰবিদজনে সূক্ষ্ম দ্ৰুতিৰে ABBCCD AB এৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা। কিতাপত দিয়া মতে মই কৈছোঁ বাৰু ABBCCDDA। কোন অংশকেইটা অতিক্ৰম কৰিছে, ইয়াৰ পৰা যেতিয়া ইয়ালৈকে আহিব, ইয়াৰ কি হ'ব, ইয়াৰ বেগ বৃদ্ধি পাব পাৰে, কিন্তু বিত কি হ'ব, ই যেতিয়া এনেকৈ যাব তেতিয়া ই কি হ'ব, বেগ ইয়াৰ কি হ'ব, গতিবেগৰ পৰিৱৰ্তন হ'ব, কাৰণ এইখিনিৰ পৰা ইয়াৰ কি হয়, দিশৰ সলনি হয়। তেওঁ নিজকে প্ৰতিটো পথটোত আবদ্ধ ৰাখিবলৈ চুককেইটাত ক্ষিপ্ৰতাৰে দ্ৰুতি সলনি কৰে। চুক মানে এই কোনকেইটাত কি কৰিব, এই দিশটো সলনি কৰে। এতিয়া দিশটো সলনি কৰিলে কি হ'ব, এটা পাক সম্পূৰ্ণ কৰিবলৈ তেওঁ কেইবাৰ দিশ সলনি কৰিব লগা হ'ল। স্পষ্ট যে আয়তাকাৰ পথেদি এপাক ঘূৰিবলৈ দৌৰবিদজনে মুঠতে 4বাৰ দিশ সলনি কৰিব লগা হ'ল। ইয়াৰ পৰা হ'লে 3বাৰ হ'ব বাৰু, 1 2 3 4 এনেকৈ 4টা দিশ সি সলনি কৰিব লগা হ'ল 4বাৰ। এতিয়া ধৰা হওক দৌৰবিদজনে আয়তাকাৰ পথৰ সলনি এইটোলৈকে আহিছে। এই অৱস্থাত দৌৰবিদজনে এটা পাক সম্পূৰ্ণ কৰোঁতে মুঠ 6বাৰ দিশ সলনি কৰিব লগা হৈছে। হয়, ইয়াতে এইটোত 6বাৰ দিশ সলনি কৰিব, এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ। হয়, এই অৱস্থাত দৌৰবিদজনে এটা পাক সম্পূৰ্ণ কৰোঁতে মুঠতে 6বাৰ দিশ সলনি কৰিব লগা হ'ল। এইটোৰ ক্ষেত্ৰত যদি পথটো সৰা ভুজকৃতি নহয়, চিত্ৰত দেখুওৱাৰ দৰে 8টা সমান বাহুৰ নিয়মিত অষ্টভুজ হয়, এইটো অষ্টভুজ 8টা আছে কাৰণে অষ্টভুজ বুলি কৈছে, তেন্তে কি হ'ব, মন কৰিবলগীয়া যে পথৰ বাহুৰ সংখ্যা বাঢ়ি গ'লে, বাহুৰ সংখ্যা ইয়াতে আছিলে 1 2 3 4, ইয়াতে কেইটা হ'ল 1 2 3 4 5 6, ইয়াতে আকৌ 8টা হ'ল, গতিকে বাহুৰ সংখ্যা বাঢ়ি গৈ আছে এই পথকেইটাত। দৌৰবিদজনে সেই অনুপাতে বাৰে বাৰে দিশ সলাব লাগিব, কাৰণ তুমি চাবা ইয়াতে এইটো এৰ পৰা এনেকৈ আহিছে, বিত সলনি কৰিব লাগিব, আকৌ চি পালে চিৰ পিছত আকৌ সলনি কৰিব লাগিব, ডি পাবলৈ, ডি পাৱাৰ পিছত ই পাবলৈ আকৌ দিশ সলনি কৰিব লাগিব, এনেকৈয়ে সলনি কৰি গৈ আছে ক্ৰমান্বয়ে। যদি আমি বাহুৰ সংখ্যা অবিৰতভাৱে বঢ়াই গৈ থাকোঁ, তেন্তে পথটোৰ আকৃতিক কেনেকুৱা হ'ব। যদি আমি বাহুৰ সংখ্যা বঢ়াই গৈ আছোঁ, ইয়াতে 4 আছিল, 6 8, আকৌ যদি আমি 10 12 এনেকৈ বঢ়াই দিওঁ, শেষত গৈ এনেকুৱা আকৃতি নল'বনে, এই বৃত্তাকাৰ পথৰ নিচিনা হ'বগৈ। যদি দৌৰবিদজনে স্থিৰ মানৰ বেগেৰে বৃত্তাকাৰ পথটোৰে গতি কৰে, এনেকৈ যদি গতি কৰে বৃত্তাকাৰ পথটো, তেতিয়া কি হ'ব, তেন্তে তেওঁৰ বেগৰ পৰিৱৰ্তন একমাত্ৰ কাৰণ হ'ব দিশৰ পৰিৱৰ্তন। এতিয়া বেগৰ পৰিৱৰ্তনৰ কাৰণটো হৈছে কি, দিশৰ পৰিৱৰ্তনৰ কাৰণে বেগৰ পৰিৱৰ্তন হৈছে। নহ'লে যদি ষ্ট্ৰেইট যদি এনেকৈ দৌৰিলে হয়, তেতিয়াহ'লে কথা নাছিলে, একেটা বেগত গৈ থাকিব পাৰিলে হয় বা বেছি বেগত যাব পাৰিলে হয়, কিন্তু যিহেতু ইয়াতে প্ৰতিটো দিশ সলনি কৰিব লাগে, গতিকে ই সম্ভৱ নহয় যে কি তেওঁ বেগটো বঢ়াই দিবলৈ সম্ভৱ নহয়, তেওঁ সেইটো এটা বেগতে গৈ থাকিব লাগিব, বেগটো বঢ়াবলৈ অসমৰ্থ হ'ব। সেইবাবে বৃত্তাকাৰ পথেৰে গতি কৰা দৌৰবিদজনৰ গতি এটা ত্বৰিত গতিৰ উদাহৰণ। আমি জানো যে ব্যাসাৰ্ধৰ বৃত্ততাৰ পৰিধি টুৱাইচ পাই আৰ, আগতে তোমালোকে পাইছা জ্যামিতিত। যদি দৌৰবিদজনে আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিবলৈ 30 ছেকেণ্ড সময় লয়, তেন্তে তেওঁৰ বেগ হ'ব, আমিনো বেগটোনো কেনেকৈ জুখিম, বৃত্তাকাৰ পথত ঘূৰিলে আমি বেগটো কেনেকৈ জুখিম। আচলতে বেগ মানে এইটোক আমি বেগ বুলি ক'ব নোৱাৰোঁ, কাৰণ যিহেতু দিশ সলনি হয়, এইটোক আমি আচলতে দ্ৰুতি বুলি ক'ব লাগে। তেতিয়া তোমালোকে সেইখিনি কথা ভুল নকৰিবা। গতিকে আমি ইয়াক কেনেকৈনো জুখিম, v = টুৱাইচ পাই r বাই t। হয়, আগতে আমি পাইছিলোঁ কি পাইছিলোঁ, v = s বাই t পাইছিলোঁ নহয়, v = দ্ৰুতি, v = s বাই t, মনত কৰিবা। গতিকে ঠিক একে নিচিনা হয় যে ইয়াতো কি হ'ব, v = এছৰ ঠাইত তোমাৰ কি হ'ব, টুৱাইচ পাই r, টিটো কি টাইম নহয়। এই টুৱাইচ পাই r মানে কি, টুৱাইচ পাই r মানে হৈছে কি, ইয়াৰ কি হয়, গোটেই ইয়াৰ পৰিধিটো হয়, চাৰ্কামফাৰেন্স বুলি কয়। ইয়াৰ পৰা এনেকৈ গৈ এইখিনি পাতে কিমান ডিষ্টেঞ্চ হ'ব, সেইটো কয় তোমাৰ টুৱাইচ পাই r। পাই ভেলুটো আমি জানো 22/7, আৰু আৰৰ ভেলুটো হ'ব তোমাৰ কি, ইয়াৰ পৰা ইয়ালৈ এই মাজৰ এইখিনি হয়, এইখিনিক কয় কি r বুলি কয়, হয় ৰেডিয়াছ। আকৌ যদি ইয়ালৈকে আহে তেতিয়াহ'লে কি হ'ব, এইটো ডায়ামিটাৰ হ'ব, ব্যাস হ'ব, হয় ইয়াক কয় ব্যাসাৰ্ধ বা ৰেডিয়াছ। এইখিনি হ'লে গোটেই যদি ইয়াৰ পৰা ইয়ালৈকে হয় কেন্দ্ৰৰ মাজেদি, তেতিয়া তাক কি বুলি কৈছিল, ব্যাস বুলি কৈছিল। এতিয়া আমি আগৰ নিচিনাকৈ বেগ ভি ওলাব লাগিলে কি কৰিম, s বাই টি, অৰ্থাৎ এইটো হ'ব তোমাৰ s মানে গোটেই ডিষ্টেঞ্চটো, আৰু এইটো হৈছে তোমাৰ t। ইয়াতে এছৰ ঠাইত আমি ডাইৰেক্ট s লিখিব নোৱাৰোঁ, কি লিখিম, যিহেতু টোটেল কি কৰিব, আমাৰ পৰিধিটো লিখিব লাগিব, পৰিধিৰ মানটো টুৱাইচ পাই r, আৰৰ মানটো উলিয়াবা, তাৰপিছত টুৱাইচ পাই দি পূৰণ কৰি দিবা। কেনেকৈ দিবা, আমি আৰৰ মানটো ধৰা এইটো 5 মিটাৰ পাইছিলোঁ, এইটো ইয়াতে অৱশ্যে এইটো 5 মিটাৰ নাই বাৰু,
সৰু আছে 5 মিটাৰ পাইছিলোঁ তেতিয়া কি কৰিম আমি 2 পূৰণ গোটেই বৃহৎ ইয়াৰ পৰা যাতে কিমান দূৰ গ'ল চাবলৈ হ'লে 2 পূৰণ 22/7 ইনটু 5 মিটাৰ বুলি কৈছিল নহয় 5 আমি এইখিনি কৰিলে কি পাম গোটেই ইয়াৰ দূৰত্বটো পাম এইটো হ'ব দূৰত্ব আৰু তলত যেহেতু আমাৰ কি থাকে সময় থাকে গতিকে s/t বা twice r/t বস্তুটোৱে বৃত্তাকাৰ পথৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতি সুষম বৃত্তীয় গতি বুলি কোৱা হয় ই যদি সুষম এটা বেগতে গৈ থাকে তেতিয়াহ'লে তাক কি ক'ব সুষম বৃত্তীয় গতি বুলি কয় এইটো বস্তুটোৱে বৃত্তাকাৰ পথৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতি সুষম বৃত্তীয় গতি বুলি কোৱা হয় এতিয়া এই বৃত্তীয় গতিৰ কথাত ইয়াতে অকণমান জানিব লগা কথা আছে সেইটো কথা তোমালোকৰ কিতাপত খুব এৰিকা নাই যে ইয়াতে এটা উদাহৰণ দি আছে চাবাচোন এটা ইয়াতে কাৰ্যকলাপ দিয়া আছে যে আমি কি কৈছোঁ ৰছী এডালৰ মূৰত পাথৰৰ সৰু টুকুৰা এটা বান্ধি ল'ব দিছে তাৰপিছত এনেকৈ ঘূৰাব দিছে নহয় এতিয়া ঘূৰাওঁতে তোমাৰ ই যে ঘূৰে ইয়াতে এটা তোমাৰ বৈজ্ঞানিক এটা কথা আছে এটা ইয়াতে এটা পৰিঘটনা এটা আছে সেইটো হৈছে কি যে ইয়াতে তোমাৰ যেতিয়া এনেকৈ বস্তু এটা ঘূৰিব তেতিয়া ইয়াক কি কৰিব এই শিলগুটিটো তোমাৰ আঙুলিটো টানি আছে আকৌ আঙুলিটোও ইয়াক টানি থাকে গতিকে ইয়াত দুটা ফ'ৰ্চ হয় এটা বাহিৰৰ ফালে এটা ভিতৰৰ ফালে এটাক কয় তোমাৰ কেন্দ্ৰ অভিমুখী বল বুলি কয় এইটো কেন্দ্ৰৰ ফালে যায় এটোক তোমাৰ চেণ্টাৰ চিকিং বুলি কয় এটোক তোমাৰ ইংৰাজীত কয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু এটা বাহিৰৰ ফালে যায় ই টানাটো সেইটো হৈছে তোমাৰ চেণ্ট্ৰিফিউগেল বা কি বুলি কয় এইটো কয় অভিকেন্দ্ৰিক এইটো কয় অপকেন্দ্ৰিক বাহিৰৰ ফালে যোৱাটো সো এইটো পিছত পাব বাৰু এইটো ইংৰাজীত কি বুলি কয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ চেণ্টাৰৰ ফালে যোৱাটোক চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি কয় আৰু ইয়াৰ কাৰণে কি হয় ই এনেকৈ চাৰিওফালে ঘূৰি থাকে এইখিনি কথা বাৰু তোমালোকে পিছত গ্ৰেভিটেশ্যন চেপ্টাৰটোত পাবা গ্ৰেভিটেশ্যন চেপ্টাৰটোত মধ্যাকৰ্ষণৰ কথা আমি যেতিয়া পাম মহাকৰ্ষণৰ কথা আমি তেতিয়া বাৰু ইয়াৰ কথা ভালকৈ পঢ়িম এতিয়া ৰছীডাল এৰি দি পাথৰটো মুক্ত কৰি দিয়া মুক্ত হোৱাৰ পাছত কোন দিশত যাব ক'ব পাৰিবানে এই ক্ৰিয়াকলাপটোৱে কেইবাবাৰো কৰা আৰু পাথৰটো বৃত্তীয় পথৰ বিভিন্ন স্থানত মুক্ত হ'বলৈ দি পাথৰটোৰ গতিৰ দিশ একে আছেনে নাই ঠাৱৰ কৰা আচলতে কি হ'ব ইয়াক যদি এৰি দিয়া হয় যেতিয়া এনেকৈ ঘূৰি থাকিব এৰি দিলে ই কি কৰিব আচলতে ইয়াৰ স্পৰ্শকৰ দিশত ইংৰাজীত টেনজন বুলি কয় স্পৰ্শক মানে কি বৃত্ত এটাৰ এটা বিন্দু লগাকৈ যেতিয়া আমি এডাল টানি দিম তেতিয়া তাক কি বুলি কয় এনেকৈ টানিলে স্পৰ্শক বুলি কয় কয়নে নহয় এনেকৈ টানিলে এটা বিন্দু লাগিব তেতিয়া স্পৰ্শক বুলি কয় এই স্পৰ্শকৰ দিশত ই কি কৰিব ই গতি কৰিব তাৰমানে তাৰ পৰা আমি কি বুজিলোঁ যে ই প্ৰতিটো বিন্দুতে ই কি কৰিব খোজে এডাল সৰলৰৈখিক দিশত গতি কৰিব খোজে কিন্তু যিহেতু ইয়াক কি হয় এইফালে বলটো টানি আছে গতিকে ই প্ৰত্যেক বিন্দুতে ঘূৰি কি কৰে ই চাৰিওফালে ঘূৰিবলগীয়া হয় কাৰণটো কি ই দিয়া টানি থকা বলটোৰ কাৰণে হয় ইফালে যিটো চেণ্ট্ৰিপিটেল ফ'ৰ্চ বা কি কয় অভিকেন্দ্ৰিক বল বুলি যিটো কয় সেইটো কাৰণে কিন্তু এৰি দিলে কি হ'ব ই এৰি দিয়াৰ পিছত ই এনেকৈ আৰু ঘূৰি নাথাকে সুধা শিলগুটিটো ই কি হ'ব এনেকৈ গুচি যাব স্পৰ্শকৰ দিশ এটা টেনজন বুলি কয় ইংৰাজীত টেনজেনিয়েল ডিৰেকশ্যনত কি হয় যে ই গুচি যায় ই কি ক'ব স্পৰ্শকৰ দিশত গুচি যায় এইটো হৈছে ইয়াৰ মেইন কথাখিনি এতিয়া ইয়াতে সেইখিনি কথা বাৰু লিখা আছে অকণমান চাবা যে মনোযোগেৰে লক্ষ্য কৰিলে গম পাবা যে পাথৰটো মুক্ত হোৱাৰ পিছত সি সদায় বৃত্তীয় পথৰ স্পৰ্শকৰ দিশত স্পৰ্শক মানে কোনটো কৈছিলোঁ যে যিডাল সৰলৰেখা ইয়াৰ এটা বিন্দুত স্পৰ্শ কৰি থাকিব তাকে সেইডাল স্পৰ্শক বা কি কয় ইংৰাজীত টেনজন বুলি কয় সো গতি কৰে মুক্ত হোৱাৰ লক্ষণত গতিৰ যি দিশ আছিল সেই দিশতে পাথৰটোৱে তাৰ গতি অব্যাহত ৰাখিব ইয়াৰ পৰা এইটোৱে প্ৰতীয়মান হ'ল যে পাথৰটোৱে বৃত্তীয় পথেৰে গতি কৰিলেও তাৰ গতিৰ দিশ সকলো বিন্দুতে সলনি হয় যেতিয়া বৃত্তীয় পথত গতি কৰি আছিল তেতিয়া কিন্তু প্ৰতিটো বিন্দুতে কি হৈছে ই দিশ সলনি কৰিছিল হয় প্ৰতিটো বিন্দুতে ই চিধা নগৈছিল কাৰণ এনেকৈ গৈছিল আমি এৰি দিওঁতে গম পালোঁ ই চিধা যায় কিন্তু এৰি নিদিওঁতে যিহেতু এনেকৈ গৈছে তেতিয়া আমি গম পাম কি ই তাৰমানে প্ৰতিটো বিন্দুতে কি হয় দিশ সলনি কৰি গতি কৰি আছে বৃত্তীয় পথত খেলুৱৈ এজনে কোনো ক্ৰীড়া সমাৰোহত হামাৰ বা ডিস্কাছ কেনেকৈ দলিয়াই মানুহজনে ঘূৰি থাকি এৰি দিয়ে হয় এনেকৈ ঘূৰি থাকি এৰি দিয়া নহয় চাবাচোন যেতিয়া ডিস্কাছ থ্ৰ' কৰে মানুহজনে হাতখন লৈ ঘূৰি থাকি এৰি দিলে কি হয় এই বৃত্তৰ যিটো বৃত্ত তেওঁ তৈয়াৰ কৰিব হাতেৰে এনেকৈ ঘূৰাই সেইটোৰ কি হ'ব এই স্পৰ্শকৰ দিশত ডিস্কাছটো গুচি যায় তেওঁ হামাৰ বা ডিস্কাছ হাতত তুলি লয় আৰু তাৰপিছত নিজৰ শৰীৰটো ঘূৰাই হামাৰ বা
ডিছকাছটোক বৃত্তীয় গতি প্ৰদান কৰে। এতিয়া হামাৰ বা ডিছকাছটো স্পীডৰ দিশত এৰি দিলে এৰি দিয়াৰ মুহূৰ্তৰ গতিৰ দিশত হামাৰ বা ডিছকাছটো ধাৱমান হ'ব। এই গতি ওপৰত উল্লেখ কৰা ক্ৰিয়াকলাপৰ পাথৰটোৰ গতিৰ সদৃশ। এনেকুৱা সুষম বৃত্তীয় গতিৰ বহুতো পৰিচিত উদাহৰণ আছে। তাৰ ভিতৰত চন্দ্ৰ আৰু পৃথিৱীৰ গতি। চন্দ্ৰই কি কৰে, পৃথিৱীৰ চাৰিওফালে তেনেকৈ গতি কৰি থাকে। বৃত্তীয় কক্ষপথে পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি। বৃত্তীয় পথত চাইকেল আৰোহীৰ সুষম দ্ৰুতিৰ গতি। এতিয়া তোমালোকে এটা কথা চাবা, এই বৃত্তীয় গতিত তোমাৰ কি হয় যে যেতিয়া গতি কৰি থাকিব, তুমি যদি এটা বৃত্তত খুব জোৰত ঘূৰি থাকা তেতিয়াহ'লে তুমি কি হ'ব, তুমি সাধাৰণতে কি হয় বাহিৰ ফালে পৰি যায়। এৰি দিয়া তোমাৰ এই যে স্পৰ্শকৰ দিশত গ'ল তেনেকুৱা হয় কি বাহিৰ দিশত পৰি যায়। কাৰণ কি হয় তাত এটা কি হয় চেণ্ট্ৰিফিউগেল ফ'ৰ্চ বুলি কয়, অপকেন্দ্ৰিক বল। অপকেন্দ্ৰিক বলে যেতিয়া ক্ৰিয়া কৰিব সি কি হয় বাহিৰৰ ফালে পৰি যায়। টাৰ্ণিংবিলাকত তোমালোকে চাব বৰ চাৰ্প টাৰ্ণিংবিলাকত কি হয় গাড়ী যেতিয়া কিবা কাৰণত এক্সিডেণ্ট হৈ যায় তেতিয়া কি হয় টাৰ্ণিংটোৰ বাহিৰৰ ফালে পৰি যায়, ভিতৰৰ ফালে সাধাৰণতে কমকৈ পৰে। তাৰ কাৰণটো হৈছে কি এই তাৰ ওপৰত যিটো প্ৰয়োগ হয় বলটো, সেই বলটো। গতিকে ইয়াৰ পৰা এইখিনি তোমালোকক কৈ দিয়া হৈছে, সুষম বৃত্তীয় গতিৰ কথা কোৱা হৈছে। তোমালোকে ভিডিঅ'টো অকণমান পজ কৰি লাহে লাহে শুনি এইখিনি তোমালোকে বুজি ল'বা। তাৰপিছত আমি কি কৰিম, ইয়াৰ পিছত যিকেইটা প্ৰশ্ন আছে অনুশীলনীৰ আমি সেইকেইটা লৈ আগবাঢ়িম। আৰু এই পাঠটোৰ কিবা তোমালোকৰ কিবা প্ৰব্লেম থাকিলে তোমালোকে কি কৰিবা, মোক সুধিবা। ইয়াতে তোমালোকে হোৱাটছআপত সুধিব পাৰা বা যিটো ভিডিঅ' থাকিব তাৰ লিংকটোত কমেণ্টছত তোমালোকে কমেণ্টছ কৰি সুধিব পাৰিবা। কিবা থাকিলে তোমালোকে কমেণ্টছতে সুধিব পাৰিবা, মই তোমালোকক সেইখিনি কৈ দিম। ইয়াৰ যিকেইটা প্ৰশ্ন দিয়া আছে এই প্ৰশ্ন উত্তৰকেইটা মই তোমালোকক নেক্সট ক্লাছত কি কৰি দিম বুজাই দিম। এই ক্লাছটো পাৰিলে মই কালিয়ে তোমালোকক দি দিম। আৰু এই ক্লাছটো হোৱাৰ পিছত আমি নেক্সট আকৌ এটা ক্লাছলৈ আগবাঢ়িম। কিন্তু মোৰ অনুৰোধ থাকিল আগতে যিখিনি পঢ়োৱা হৈছে গতিৰ সেইখিনি যাতে তোমালোকে ৰিপিট কৰা আৰু সেইখিনি তোমালোকে কমপ্লিট কৰি থৈ দিয়া। কাৰণ সেইখিনি যদি তোমালোকে ইনকমপ্লিট কৰি থৈছা, সেইখিনি যদি পেলাই থৈ দিছা তেতিয়াহ'লে কিন্তু কি হ'ব, এইখিনি পিছৰখিনি পঢ়িও কাম নোহোৱা হ'ব। কাৰণ আমি যেতিয়া ইয়াৰ পিছত আমি এক্সাৰচাইজ কেতিয়া কৰিম, প্ৰত্যেকটোতে তোমাৰ কি আছে একোটা ইয়াতে কি আছে তোমাৰ কেইটামান তথ্য আছে। সেই তথ্যবিলাক তোমালোকক আগতে দিয়া হৈছিলে সেইবিলাক লাগিব। গতিকে ইয়াৰ ভিতৰত মই তোমালোকক আগতে এটা কথা কৈছিলোঁ, আছেনে নাই মই নাজানো, যে যেতিয়া বস্তু এটা ওপৰলৈ দলিয়াই দিয়া হয়, দলিয়াই দিলে কি হয় তোমাৰ তাৰ গতি ক্ৰমান্বয়ে কি হৈ যায়, কমি যায়। তাৰ ওপৰত এটা প্ৰশ্ন এটা আছে লাষ্টত 9 নম্বৰ প্ৰশ্নটোত আছে, হয় সেইখিনিৰ পৰা আমি উত্তৰ কৰিব লাগিব। ইয়াতে 9 নম্বৰ প্ৰশ্নটোত আছে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু, কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত। গতিকে এইবিলাকৰ কি হয় তোমাৰ কিতাপত দিয়া নাই, কিন্তু যিবিলাক কথা তোমালোক কৈ দিয়া হৈছিল তাৰ পৰাই তোমালোকে উত্তৰ কৰিব লাগিব। গতিকে সেইকাৰণে কৈছোঁ আগৰ পাঠটো তোমালোকে ভালকৈ কি কৰিবা পঢ়ি চাবা, ক্লাছত যিখিনি দিয়া হৈছিল সেইখিনি তোমালোকে এড কৰি চাবা। তাৰপিছত তেতিয়াহে তোমালোকে এইবিলাক বুজি পাবা। এতিয়া বস্তু এটা ওপৰলৈ দলিয়াই দিলে কি হয়, ইয়াতে যে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু বুলি কৈছে, মই আজি তোমালোক গোটেই উত্তৰটো কৈ নিদিওঁ, মাত্ৰ মই হিণ্টছ এটা দিম যে বস্তু এটা ওপৰলৈ দলিয়াই দিলে এটা থিয়ৰী আছিলে, সেইটো আছিলে কি যে বস্তুটো শীৰ্ষবিন্দুলৈ উঠিবলৈ যিমান সময় লাগে শীৰ্ষবিন্দুৰ পৰা নামি আহি ভূমি পাবলৈ কি লাগে, সমান সময় লাগে। শীৰ্ষবিন্দুলৈ তুমি দলিয়াই দিলা বস্তু এটা, হয় ধৰা 20 ফুট 25 ফুট ওপৰলৈ গ'ল, যাবলৈ যিমান সময় শীৰ্ষবিন্দু পাবলৈ যিমান সময় লাগিব ওপৰলৈ, তাৰ পৰা আকৌ নামি আহি ভূমি পাবলৈ সমান সময় লাগে। সেইটো হৈছে তোমাৰ কি এটা তাৰ নিয়ম। নেক্সট হৈছে কি যে তাৰ গতি কমি গৈ কি হয় শীৰ্ষবিন্দু শূন্য হয়, তাৰ পৰা আকৌ লাহে লাহে কি হ'ব বাঢ়ি আহিব। তুমি চাবা যদি বস্তুটো দলি মাৰি দিওঁতে তোমাৰ ওপৰলৈ যাতে যিমান সময় লাগে শীৰ্ষবিন্দুৰ পৰা তাৰ পৰা নামি ভূমিপাতত যদি সিমান সময় লাগে, তেতিয়াহ'লে তোমাৰ কি হ'ব ওপৰলৈ যাওঁতে বেগটো যিমানে কমি শূন্য শীৰ্ষবিন্দু পাইছিল, নামি আহোঁতেও তোমাৰ কি হ'ব সিমানে যিমানে কমি গৈছিল সিমানে কি হ'ব ই লাহে আকৌ বাঢ়ি আহিব, ঠিক সেই একে ৰেটত। সেইকাৰণে তোমাৰ সমান সময় লাগে। এতিয়া সমান সময় লাগে বুলি কওঁতে তুমি সেইখিনি কথা বুজিব লাগিব যে কি হয় বস্তু এটা শীৰ্ষবিন্দু পাতে যিমান বেগত কি হ'ব বেগৰ হ্ৰাস হৈ গৈ থাকিব, নামি আহোঁতে আকৌ কি হয় বেগৰ সমানে বৃদ্ধি হৈ আহে। এতিয়া সমান বেগৰ হ্ৰাস বৃদ্ধিটো হয় কাৰণে কি হৈছে তোমাৰ কি হ'ব ই সমান সময়ত ভূমি পায়হি। এইবিলাক তোমালোকৰ যিবিলাক ক্লাছত কথা কোৱা হৈছিলে এইবিলাক কিন্তু মনত ৰাখিব লাগিব, আৰু এইবিলাকৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা এইবিলাক উত্তৰ কৰিব পাৰিবা। ঠিক আছে, মই নেক্সট ক্লাছত তোমালোকক এই এক্সাৰচাইজবিলাক এইবিলাক কৰি দিম, চববিলাক কৰাই দিম। এক্সাৰচাইজবিলাক কৰোঁতে অকণমান টাইম লাগে, তোমালোকক বুজাই দিব লাগিব, অকল এনচাৰকেইটা কৰি দিয়াই নহয়। সেইকাৰণে তোমালোকক কিন্তু মই সেই মুহূৰ্তত কি হ'ব এনচাৰ কৰি দিয়া মুহূৰ্তত কিছুমান তথ্য দৰকাৰ হ'ব, নহ'লে তোমালোকে বুজি নাপাবা। সেইকাৰণে মই কৈছোঁ আকৌ ক্লাছটো ভালকৈ পঢ়িবা, যিখিনি কোৱা হৈছিল সেইখিনি ভালকৈ পঢ়িবা,
পাঠকেইটা ভালকৈ চাই ল'বা, এক্সাৰচাইজকেইটা চাই ল'বা, নিয়মকেইটা চাই ল'বা, তাৰপিছত আমি এক্সাৰচাইজকেইটা কৰিম। হ'ব, ধন্যবাদ।